এয়া বুট ভুনা কৰি আছোঁ। এফালে চিকেন ধুই ৰেডি কৰিছোঁ আৰু এতিয়া চিকেনখিনি মেৰিনেট কৰি পেলাই ৰাখি দিম। চিকেন মেৰিনেট কৰিবলৈ জিঞ্জাৰ গাৰ্লিক পেষ্ট দিছোঁ, সল্ট টু টেষ্ট, তাৰপিছত টাৰ্মাৰিক পাউডাৰ, ৰেড চিলি পাউডাৰ, জিৰা পাউডাৰ আৰু এইখিনি দি পেলাই মই ভালদৰে মিক্স কৰি ল'ম। মিক্স কৰি এইখিনি ছাইডত ৰাখি থ'ম। হাই এভৰিবডি, ৱেলকাম বেক টু মাই চেনেল। আজি ৰাতিপুৱাৰ পৰা ইমানেই গৰম পৰিছে মানে কি ক'ম আৰু ৰাতিপুৱাৰ পৰা মই একেবাৰে বিজি হৈ আছোঁ। আৰু আজি তাৰমানে ভণ্টি ঘৰলৈ ইফতাৰ দিব, সৰু ভণ্টি ঘৰলৈ, আৰু দুঘৰমানলৈ নানীহঁতৰ ঘৰলৈ দিব আৰু দুঘৰমানলৈ দিব ইফতাৰ। সেইটোৰ কাৰণে ৰাতিপুৱাৰ পৰা একদম পূৰা লাগি আছোঁ কামত। এতিয়া ৰাতিপুৱাৰ পৰা বনালোঁ বুট ভুনা, তাৰপিছত চিকেন মেৰিনেট কৰি ৰাখি দিছোঁ, তাৰপিছত পপি আহিব আৰু পপি আহি বাকীখিনি বনাব, পোলাও বনাব, তাৰপিছত চেৰবিন বনাব আৰু কিবাকিবি মেনুত আছে আৰু বনাব সেইবোৰ। আজি আপোনালোকক মানে চেৰবিনৰ আৰু এটা চাটৰ ফুল ৰেচিপি দিম। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব। আৰম্ভ নকৰিলে তাৰমানে ৰৈ যায়, সেইকাৰণে আৰম্ভ কৰি দিলোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এইফালে চিকেনখিনি মই ফ্ৰাই কৰি আছোঁ আৰু পপি আহি গ'ল এতিয়া। এইফালে পপিয়ে চেৰবিন বনাবলৈ মিল্কখিনি গৰম দিছে। মিল্কখিনি গৰমত বহাই 20 মিনিটছমান বইল আহিবলৈ দিব, এনেকৈ মিডিয়াম হিটত। আৰু এতিয়া মিল্কখিনি যেতিয়া বইল আহি গ'ল, তাৰপিছত এতিয়া ইয়াতে দি দিছে তিয়াই থোৱা চাগুখিনি। ৰাতিপুৱাই তিয়াই থৈ গৈছিলে, 5 ঘণ্টাত ছাফিচিয়েণ্ট। আৰু এইখিনি এতিয়া দি দিছে, এইখিনি দি পেলাই আৰু চাগুখিনি ইয়াতে এতিয়া হ'বলৈ দিব। আৰু চাগুখিনি যেতিয়া ট্ৰান্সপাৰেণ্ট হৈ যাব তেতিয়া ইয়াতে আৰু কি এড কৰিব গোটেইখিনি মই আগলৈ দেখুৱাই আছোঁ, চাই থাকিব ভিডিঅ'টো। আৰু চাগুখিনি দিয়াৰ পিছৰ পৰাই কনষ্টেণ্টলি লৰাই থাকিব লাগিব, নহ'লে তললৈ বহি যাব। আৰু এইফালে পোলাও পাতি দিছে আৰু মই চাগুখিনি চাই আছোঁ। আৰু চাগুখিনি যেতিয়া অলপমান গাঢ়া হৈ গৈছে আৰু ট্ৰান্সপাৰেণ্ট এতিয়া হৈ গৈছে অলম'ষ্ট। আৰু এতিয়া ইয়াতে চেনি এড কৰিলে, যিমানখিনি পৰিমাণৰ চেনি লাগিব, মিঠাটো নিজৰ ওপৰত ডিপেণ্ড কৰে। আৰু চেনিখিনি এড কৰাৰ পিছত এতিয়া ভালদৰে চেনিখিনি ইয়াতে মিক্স কৰি মিলাই দিলে আৰু ভালদৰে লৰাই লৈছে। আৰু কনষ্টেণ্টলি লৰাই থাকিব লাগিব, নহ'লে তলত বহি যাব। এইটো মই বাৰে বাৰে কৈ আছোঁ। এতিয়া মিল্ক মেড এড কৰিব। চেনি আপোনালোকে চাই চিতি দিব, কাৰণ মিল্ক মেড যদি এড কৰে তেনেহ'লে মিঠা থাকে, চ' চেনিটো চাই চিতি দিব। আৰু এতিয়া মই ড্ৰাই ফ্ৰুটছ কাটি আছোঁ চেৰবিনত দিবলৈ। ইয়াতে আছে কেচিউ নাট, কাজু আৰু ৰেইজিনছ।
এয়া মোৰ ড্ৰাই ফ্ৰুটছখিনি কাটা হৈ গ'ল। এতিয়া আৰু ভণ্টিয়ে দিব ইয়াতে গোলাপ জল অলপমান 5 to 10 ড্ৰপছ মান দিব আৰু গোলাপ জল। তাৰপিছত দিব কেওৰা ৱাটাৰো 10 ড্ৰপছ মান দিব। এতিয়া ইয়াতে ড্ৰাই ফ্ৰুটছখিনি এড কৰি দিব, মানে মই দিম আৰু ড্ৰাই ফ্ৰুটছখিনি এড কৰি দিম আৰু এড কৰি ভালদৰে লৰাই মিক্স কৰি অলপমান সময় ৰাখি বাছ ফ্লেমটো অফ কৰি দিম। তাৰপিছত ঠাণ্ডা হ'লে এইখিনি নিজে নিজে গাঢ়া হৈ যাব। আৰু এইফালে মই পকৰি ভাজি আছোঁ জল্দি আৰু টাইম বেছি নাই তাৰমানে আমাৰ হাতত, দিবলৈও লাগিব ভণ্টিৰ ঘৰলৈ জল্দি। আৰু এয়া এইখিনি চাটখিনি বনাবলৈ ৰেডি কৰিছে আৰু চাটত অলৰেডি ভণ্টিয়ে বইল কাবুলি চানা দিলে। তাৰপিছত ইয়াতে ধনিয়া পদিনা কাটি দিছে, তাৰপিছত নেমু এনেকৈ সৰুকৈ কাটি দিছে আৰু তিয়ঁহো কাটি দিছে, ইয়াতে কুটি দিলে সৰুকৈ এনেদৰে। আৰু এতিয়া জলকীয়া কাটি আছে, গ্ৰীণ চিলি। আৰু এতিয়া পিঁয়াজখিনি কুটি দিছে। পিঁয়াজখিনি এনেদৰে কুটি দিছে। আৰু পিঁয়াজখিনি কুটি হোৱাৰ পিছত এতিয়া ইয়াতে বিলাহী এড কৰিব আৰু বিলাহীখিনিও এনেদৰে কুটি দিছে সৰুকৈ। চব জল্দি কৰি আছে, কথা পাতিবলৈ একেবাৰে টাইম নাই আমাৰ হাতত। আৰু এতিয়া দিলে চাট মছলা দিলে। তাৰপিছত এতিয়া দিব ব্লেক চল্ট এড কৰিলে আৰু ব্লেক চল্টখিনি এড কৰাৰ পিছত ভালদৰে এইখিনি মিক্স কৰি দিব। ৱাও, কি স্মেল আহিছে। এতিয়া ভণ্টি ঘৰলৈ দিবলৈ একদম পূৰা ৰেডি কৰি আছে।
এতিয়া ভণ্টি ঘৰলৈ নিবলৈ কাৰণে মুস্তাক আহিছে, মুস্তাক আৰু আইৰা আহিছে আৰু এতিয়া সিহঁতে লৈ যাব আৰু মুস্তাককতো চিনি পায়েই, ভণ্টিৰ দেৱৰ হয়। বাই বাই। তো গাইজ আজি ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই, থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'।